Hi friends, বহুত দিনৰ মূৰত আহিলো আপোনালোকৰ ওচৰলৈ বহুত দিন মই ব্লগ দিব পৰা নাছিলো আজি মই এটা নতুন ৰেচিপিৰ ব্লগ লৈ আহিছো এই ৰেচিপিটো হৈছে মগু মাহৰ ঘুগুনি একেবাৰে সিম্পল আৰু হেলদি ৰেচিপি হয় এই মগু মাহখিনি মই ৰাতি ভিজাই ৰাখিছিলো এতিয়া মই এইখিনি ভালকৈ ধুই লৈছো বলক এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো প্ৰথমে মই গেছটো অন কৰি পেলাই প্ৰেছাৰ কুকাৰ এটা বহাই লৈছো ইয়াতে মই 2 কাপ পানী দি দিম মগু মাহখিনি প্ৰেছাৰত মই দি দিছো আৰু অকমান পানী মই দি দিলো ইয়াতে মই সোৱাদ অনুযায়ী নিমখ অলপ দিছো এটা আলু মাজতে কাটি দিছো এতিয়া মই প্ৰেছাৰৰ ঢাকনাটো বন্ধ কৰি দিলো আৰু 3টা সিটি দিয়াৰ পিছত গেছটো অফ কৰি দিম আনপিনে মই 2টা জলকীয়া লৈছো জ্বলাটো আপোনালোকে কম বেছি কৰিব পাৰে এটা পিয়াজ লৈছো অকনমান আদা আৰু অকনমান নহৰু লৈছো এইখিনি ভালকৈ এটা পেষ্ট বনাই লম গেছটো অন কৰি কেৰাহী এখন বহাই লম জুখমতে মিঠাতেল দি লৈছো তেলখিনি গৰম হৈছে ইয়াতে মই শুকান জলকীয়া এটা দি দিছো আধা চামুচ মান গোটা জিৰা দিছো এইখিনি অকমান লৰাই লৈছো ইয়াতে মই আদা নহৰু পিয়াজ জলকীয়াৰ যেটো পেষ্ট বনাই ৰাখিছিলো সেইখিনি ইয়াতে দি দিছো এইখিনি ভালকৈ ভাজি ল'ব লাগিব কাটি লোৱা বিলাহী এটা দি দিছো এইখিনি অকনমান লৰাই লৈছো ইয়াতে মই 1 চামুচ হালধি গুড়া দিছো আধা চামুচ মান জিৰাৰ গুড়ি দিছো আধা চামুচ মান ধনিয়াৰ গুড়িও দি দিছো অকনমান কিচেন কিং পাউডাৰ দি দিছো আধা চামুচ মান জলকীয়া গুড়ি দি দিছো এইখিনি ভালকৈ লৰাব লাগিব অকনমান চেনি দিছো ইয়াতে মছলাখিনি ভাজা মোৰ প্ৰায় হৈ গল ইয়াতে মই এতিয়া বইল কৰা মগু মাহখিনি দি দিছো এইখিনি ভালকৈ লৰাই লৈছো এতিয়া কম গেছত 5 মিনিট মানৰ কাৰণে ঢাকন দি থম 5 মিনিট পিছত এইখিনি অকনমান লৰাই দিছো ইয়াতে মই কাটি লোৱা ধনিয়া পাত অকনমান দি দিছো এইখিনি ধুনীয়াকৈ গলি গৈছে মোৰ এই মগু মাহৰ ঘুগুনিখিনি ৰেডি হৈ গল এতিয়া মই গেছটো অফ কৰি ঢাকনখন দি থৈছো বাটি এটাত এনেকৈ মই মগু মাহৰ ঘুগুনিখিনি উলাই লৈছো এই মগু মাহৰ ঘুগুনিখিনি আপোনালোকে গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিবেশন কৰিলে খাবলৈ খুব বেছি ভাল পাব মোৰ এই হেলদি টেষ্টি মগু মাহৰ ঘুগুনিখিনি আপোনালোকে এবাৰ হলো বনাই চাবচোন খাবলৈ খুব বেছি ভাল পাব আজিৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেন্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নটিফিকেশনবোৰ আপোনালোকে পাই থাকে আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে তেতিয়ালৈকে বাই বাই